বহু অপেক্ষাৰ অন্তত যোৱা 1 এপ্ৰিলত বিহালীৰ পৰাই আৰম্ভ কৰিলে অসম চৰকাৰৰ মহিলা উদ্যমতা আঁচনিৰ ধন প্ৰদান কাৰ্যসূচী। বিহালীৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ পৰা বঞ্চিত একাংশ মহিলা বহু কষ্ট কৰাৰ পিছতো আঁচনিৰ ধন লাভ নকৰাত মানসিকভাৱে ভাগি পৰিছে মহিলাসকল। বিহালীৰ একাংশ মহিলাই ধন লাভ নকৰাত আজি মহিলাসকলৰ মুখ্যমন্ত্ৰীলৈ অনুৰোধ। পঞ্চায়ত নিৰ্বাচনৰ আগত বঞ্চিত মহিলাক 10,000 টকা দিব লাগে, নহলে আমি বেলেগ চিন্তা কৰিম বুলি এই মন্তব্য বঞ্চিত মহিলাৰ। আজি বিহালীৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত গাংমৌ, বৰগাং, ৰঙাগড়া, নিজ বিহালী, তেলেংগনীয়া, কোলাগুৰি, বৰালিমৰাকে ধৰি বিহালীৰ বিভিন্ন প্ৰান্তৰ শতাধিক মহিলা একত্ৰিত হৈ সাংবাদিকৰ আগত নিজৰ মন্তব্য আগবঢ়ায়। মই এই 10,000 টকাৰ এখন চেক আছিলে, এই চেকখন মই পোৱাৰ যোগ্য। মোৰ দুজনী ছোৱালী। তাৰপিছতে আৰু কত দিনৰ পৰা আশা কৰিছোঁ, তেতিয়াতো আমাক কোৱা নাছিলে যে গোটত ধনীক নিদিওঁ, দুখীয়াক নিদিওঁ, কোৱা নাছিলে 10 গৰাকী মহিলাই পাব বুলি কৈছিলে। সেই অমৃত কলহ লৈ ইমান ৰ'দত আহি পেলাই কলহ লৈ ঘৰৰ পৰা বিয়া নিচিনাকৈ একদম আহিছোঁ, আহি তাত ফটো চটো দিছোঁ। আমিতো 10,000 টকাৰ কাৰণে মামাই কোৱাৰ কাৰণেহে আজি মোৰ গছ পুলি প্ৰায় 7 ফুটমান ওখ হৈ গৈছে। কিন্তু সেয়া আশা কৰি আছোঁ 10,000 টকা পাম মামাৰ পৰা, আৰু আমি আকৌ কিবা এটা কৰিম। মই তামোল পুলিৰ কাৰণে নাৰ্চাৰীৰ কাৰণে দিছিলোঁ, সেই পুলিও মোৰ বহুত ডাঙৰ হৈ গৈছে, কিন্তু হ'লে মোৰ নামটোৱে কাট গৈছে। কি হ'ব? বহুত দিনীয়া পুৰণা গোট এটা চলাই আছোঁ। এই গোটটো বহুত পুৰণা হয়। মামাই আমাক বহুতখিনি আশা দিছিলে, সেই আশাখিনি মতে আমি কাম কৰি গৈছোঁ। তেওঁ কিয় নাজানে চাগে কোনে কেনেকৈ কাটিছে আমাক। গোটৰ জীৱিকা সখী বাইদেউসকলেই কাটিছে নে কিয়ে নাজানো, কিন্তু মামায়ে কৈছে বোলে আকৌ দিব। কিন্তু মামাই এই বিষয়লৈ আমাক মিটিঙত বা নিউজত কোৱা শুনা নাই। যদি দিম বুলি কৈছে তেওঁ কাণত পৰক কথাটো, আমিও জানিব লাগে। যদি নিদিয়ে তেতিয়াহ'লে আমিও কিবা এটা, যদি নিদিয়ে তেওঁ ক'ব লাগে, CM ছাৰে ক'ব লাগিব যে মই আকৌ দিম, চিন্তা নকৰিব। যদি নিদিওঁ তেতিয়াহ'লে নিদিওঁ বুলি কৈ দিব লাগে, তেতিয়াহে মানুহখিনিয়ে শান্ত হ'ব। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, মহাজাতি 24 লাইভ।